নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 8 মে। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী চলাৰ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী চলাৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে, শস্য শক্তিৰে ৰাজ্যৰ বিদ্যুতৰ চাহিদা পূৰণ, প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনি। তো গৰমৰ দিনত সহায় প্ৰদানৰ লক্ষ্যৰে ভাৰত চৰকাৰে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। তো আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনি। এইখন আঁচনিৰ জৰিয়তে লাখ লাখ দুখীয়াসকলক, ধনীসকলক চৰকাৰে প্ৰদান কৰিব চৰকাৰী চলাৰ। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী চলাৰৰ বাবে আবেদন কৰা নাই, তেন্তে আপোনাৰ বাবে ভাল খবৰ। তাৰ পিছত লিখা আছে, মুঠ সংস্থাপন 6500। ইতিমধ্যে অসমত চৰকাৰে 6500খন চৰকাৰী চলাৰ প্ৰদান কৰিছে। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী চলাৰত আবেদন কৰা নাই, তেন্তে এনেকৈ কৰিব পাৰিব আবেদন। তো কেনেকৈ কৰিব সবিস্তাৰে আপোনালোকক জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো চৰকাৰী চলাৰৰ কাৰণে যদি আবেদন কৰিব বিচাৰে, তেন্তে pmsuryaghar.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰক। এইখন অফিচিয়েল ৱেবছাইটৰ সহায়তে কৰিব পাৰিব চৰকাৰী চলাৰৰ বাবে আবেদন। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী চলাৰ আবেদন কৰা নাই, সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন পাব বিচাৰে, সেইসকল কৃষকে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো কৃষকসকলে PM কিষাণ আঁচনিৰ ধন যদি পাব বিচাৰে, তেন্তে বাধ্যতামূলকভাৱে কৰিব লাগিব এই 3খন কাম। তো কি কাম কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাই দিম, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে যিসকল কৃষকে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 কৈ টকা পোৱা নাই, সেইসকল কৃষকে যদি এই 3খন কাম কৰে, তেন্তে একেলগে 4000 কৈ টকা PM কিষাণ আঁচনিৰ বেংক একাউণ্টত লাভ কৰিব। তো কি কি কাম কৰিব লাগিব এটা এটাকৈ আপোনালোকক জনাই দিছোঁ। তো প্ৰথম কামটো হ'ল আধাৰ কাৰ্ড লিংক। তো আপোনালোকে যদি এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, তেন্তে অতি সোনকালে কৰি লওক, যদিহে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 কৈ টকা পাব বিচাৰে। তো 2 নম্বৰ কামটো হ'ল PM কিষাণ আঁচনিৰ eKYC। তো যিসকল কৃষকে এতিয়ালৈকে PM কিষাণ আঁচনিৰ eKYC কৰা নাই, সেইসকল কৃষকেও অতি শীঘ্ৰে কৰিব লাগিব eKYC। 3 নম্বৰ কামটো হ'ল লেণ্ড চিডিং। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ লগত নিজৰ মাটিৰ তথ্য পাতি এতিয়ালৈকে সংযোগ কৰা নাই, সেইসকল কৃষকে যদি PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 কৈ টকা পাব বিচাৰে, তেন্তে অতি সোনকালে PM কিষাণ আঁচনিৰ লগত নিজৰ মাটিৰ তথ্য পাতি সংযোগ কৰিব লাগিব। অন্যথা আপোনাৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ থাকিলেও নাপাব PM কিষাণ আঁচনিৰ ধন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে 10000 কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10000 কৈ টকা চেক পোৱা নাই, সেইসকল মহিলাই অহা 15 জুলাই তাৰিখৰ ভিতৰত লাভ কৰিব 10000 টকাৰ চেক, কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াভাৱে এই ঘোষণা কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।